নমস্কাৰ, আপোনালোক সকলো ভালে আছেনে? আমিও ভালে আছো। থাম্বনেল দেখি আপোনালোকে গম পাইছে যে আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছো। এফালে বেমাৰী, তাই বেমাৰ গাতে আহিছে, তাই মানে বেমাৰ গাইছ, সেনেকে আহিছে। আমি কালিয়ে আহিলো গুৱাহাটীলৈ, তাৰপিছত কালি মানে ব্লগ বনোৱা নহ'ল, সেইটো কাৰণে আজি ব্লগটো বনাই দিছো। এতিয়া গৈ আছো আমি। এয়া চাওক গাইছ, গুৱাহাটী ভিউ, কিনকিনীয়া বৰষুণ। A few moments later. গাইছ, আমি কামাখ্যা মন্দিৰ আহি পালোহি আৰু, কিন্তু গাইছ আজি এনেকুৱা ভিৰ চাওকচোন। দেখিছে এনেকুৱাই ভিৰ নহয়। এইখিনিৰ পৰা এতিয়া আমি খোজকাঢ়ি যাব লাগিব আৰু 300 মিটাৰ মান আছে। 300 মিটাৰ মান আমি খোজকাঢ়িব লাগিব। এইফালে হিমাংশুক দেখুৱাই নাই নহয়, চাই দিয়া এফালে। গাইছ, এনেকুৱাই গৰম লাগিছে। গামোচা লওক, এইফালে গামোচা, সম্পত্তি লওক, সঞ্জনা এইফালে। গাইছ দেখিছে এনেকুৱাই ভিৰ। কমচে কম গাইছ 500 মিটাৰ বা 600 মিটাৰ পৰাই ভিৰ মানে। এতিয়া আমি এইখিনিতে অকমান ৰখিছো। এফালে শৰাই লৈ আছো। গৰমত গাইছ ঘামি অৱস্থা একদম বেয়া হৈ গৈছে। এতিয়াও আহিবই লাগিব, যিহেতু মা ওচৰলৈ আহিছো। গৰম ৰাতিপুৱা বতৰটো ভাল আছে। আৰু গাইছ আমাৰ কিন্তু লাকটো ভাল দেই। এইকেইদিন মানে আমি ৰিলচত, ছচিয়েল মিডিয়া চবতে চাইছিলো যে গুৱাহাটীত একদম বানপানী, কিন্তু আমি গাইছ আহিছো যে মানে বানপানী নাই। আমাৰ একদম লাকটো ভাল। আজি অকণ দিছিলে, ৰাতিপুৱা ইমান দিয়া নাই আৰু। বৰষুণ দিছিল অকণ, কিন্তু মানে বানপানী হোৱা নাই। সেইকেইদিন যেনেকুৱা মানে একদম ইনষ্টাগ্ৰামত দেখি আছিলো যেনেকুৱা, সেনেকুৱা নহয় মানে। ইহঁতেতো কৈ আছিল গাইছ একদম কি ঠিক বানপানীয়ে হয় নেকি। গাইছ গৈ আছো। আমি এতিয়া গাইছ লাইন লৈ আছো। ইমান দীঘল লাইন, একদম গৰমত থাকিব পৰা নাই গাইছ। বহুত দীঘল লাইন গাইছ। একদম ইয়াৰ পৰা লাইন লৈছো, তালৈ যাবগৈ লাগিব, তালৈকে। ধুনীয়াকৈ আমি মা দৰ্শনটো কৰি লওঁগৈ, তাৰপিছত একদম ব্লগটো ষ্টাৰ্ট কৰি আছো আৰু। ধুনীয়াকৈ কামাখ্যা মাৰ দৰ্শন কৰিলো। এতিয়া এইখিনিতে অকণমান বহিছো, যিহেতু ভিতৰত মানে ভিডিঅ' বনোৱাৰ পাৰ্মিশ্যন নাই, সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলো। তাৰপিছত অলপ এইখিনিতে বহিছো, তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিম আৰু। এইফালে চাই দিয়া। $2,000 years later. গাইছ, আমি দৰ্শন কৰি আহিলো আৰু এতিয়া কিবা এটা খাবলৈ যাওঁ, তাৰপিছত কাপোৰটো চেঞ্জ কৰি লওঁগৈ, তাৰপিছত একদম ডাইৰেক্ট ঘৰলৈ যামগৈ আৰু। আজিলৈ এই ব্লগটো ইমানতে শেষ কৰিছো। আজিলৈ বাই বাই।